বন্ধুসকল, বীৰ লাচিত সেনাই ফাইনেলি কোনো ধৰণৰ চান্দা নলয় বুলি ঘোষণা কৰিলে। ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে বীৰ লাচিত সেনাই ৰাইজৰ পৰা কোনো ধৰণৰ চান্দা নলয়, কোনো ধৰণৰ চান্দা দাবী কৰি নলয় বুলি ঘোষণা কৰিলে। আৰু বীৰ লাচিত সেনাই যদি কোনোবাই বিচাৰে তেন্তে নিজে দিব পাৰিব বুলি কৈছে। যদি ইচ্ছা হয় বা সহায় আগবঢ়াব বিচাৰে কোনোবাই, তেন্তে কেন্দ্ৰীয় কমিটিৰ একাউণ্টত ৰাজহুৱাভাৱে বা নিজৰ পাৰ্চনেলভাৱে কিবা দিব পাৰে বুলি মন্তব্য কৰিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল, সকলোখিনি কথা গম পাব। বীৰ লাচিত সেনাই এটা ভাল পদক্ষেপ লৈছে, যিটো চান্দা তোলাৰ দাবী কৰি চান্দা তোলাৰ এটা প্ৰক্ৰিয়া আছিলে, সেইটো প্ৰক্ৰিয়া বন্ধ কৰিম বুলি ফাইনেলি কৈছে। বন্ধুসকল চাওক ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা গম পাব। বীৰ লাচিত সেনাই আজিৰ পৰা কোনো ধৰণৰ চান্দা সংগ্ৰহ নকৰে। যদিহে ৰাইজে বিচাৰে বীৰ লাচিত সেনা আগবাঢ়ি যোৱাৰ স্বাৰ্থত, বীৰ লাচিত সেনাক যদি আপোনালোকে মৰম কৰিব বিচাৰে, বীৰ লাচিত সেনাৰ এটা কেন্দ্ৰীয় সমিতিৰ একাউণ্ট আছে, সেই একাউণ্টত আপোনালোকে বীৰ লাচিত সেনা পৰিচালিত হ'বৰ কাৰণে দান বৰঙণি আগবঢ়াব পাৰিব। বীৰ লাচিত সেনাই সত্তাটোত কিছুমান সন্দেহযুক্ত মানুহ সোমোৱাৰ আমিও তথ্য পাইছোঁ, আৰু যদি সন্দেহযুক্ত মানুহ আছিলে তেনেহ'লে আজিৰ পৰা বীৰ লাচিত সেনাৰ যিকোনো সদস্য হ'বলৈ হ'লে 3 প্ৰজন্ম খিলঞ্জীয়া হ'ব লাগিব। এনেও তেওঁলোক বৰ্তমান সময়ত বহিষ্কৃত সংগঠনৰ পৰা, আৰু আমি প্ৰত্যেক জিলাত আমাৰ মুখ্য সচিব প্ৰাণজিৎ গগৈ ডাঙৰীয়াই এখন তদন্ত কমিটি বহাইছে, আৰু যদি তদন্তত দোষী হয় নিশ্চয়কৈ বীৰ লাচিত সেনা অসমৰ তেওঁলোক বহিষ্কৃত হৈয়ে থাকিব। যদি অসমৰ জনগণে এই ক্ষেত্ৰত কিবা আমাক বেয়া পাইছে, আমি এইটো বন্ধ কৰাটো কৈছোঁ। আৰু আমাৰ নামত কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তোলাটো হয়, কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তুলিছে, আৰু সেনেকুৱা মানুহক এৰেষ্ট কৰক, আমি আগতেও কৈছোঁ। বীৰ লাচিত সেনাই আজিৰ পৰা কোনো ধৰণৰ চান্দা সংগ্ৰহ নকৰে। যদিহে ৰাইজে বিচাৰে বীৰ লাচিত সেনা আগবাঢ়ি যোৱাৰ স্বাৰ্থত, বীৰ লাচিত সেনাক যদি আপোনালোকে মৰম কৰিব বিচাৰে, বীৰ লাচিত সেনাৰ এটা কেন্দ্ৰীয় সমিতিৰ একাউণ্ট আছে, সেই একাউণ্টত আপোনালোকে বীৰ লাচিত সেনা পৰিচালিত হ'বৰ কাৰণে দান বৰঙণি আগবঢ়াব পাৰিব। কিন্তু কোনো ধৰণৰ শ্লিপ, কোনো ধৰণৰ বৰঙণি বা দাবী পত্ৰ লৈ যদি ৰাইজৰ মাজলৈ বা ব্যৱসায়ীৰ মাজলৈ যাব বিচাৰে, তেনেহ'লে তেওঁলোকক আপোনালোকেই, মই ভাবোঁ, পুলিচ থানাত আপোনালোকে গতাই দিয়ক। বীৰ লাচিত সেনাত তেনেকুৱা ধৰণৰ নীতি আদৰ্শ নাই, আৰু বীৰ লাচিত সেনাই কেৱল মাত্ৰ খিলঞ্জীয়া সৈনিক সদস্যৰ দ্বাৰা গঠিত পৰিচালিত এটা অটল অদম্য স্থিতিৰে আগবাঢ়ি যোৱা এটা সংগঠন হ'ব। সেই কথাক আমি অসমবাসী ৰাইজৰ আগত ক'ব বিচাৰিছোঁ।